মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 7 ইংলিছৰ 2 নম্বৰ লেসনটোৰ কুৱেশ্যন আনসাৰ কিটা। 2 নম্বৰ লেসনটোৰ নাম হৈছে এ মেমৰেবল সেমিষ্টাৰ ব্ৰেক। ঠিক আছে, আজি তোমালোকে এইটো ভিডিঅ'ত এই 2 নম্বৰ লেসনটোৰ গুটিকেইটা কুৱেশ্যন আনসাৰ পাই যাবা। ঠিক আছে, একেবাৰে 1 নম্বৰৰ পৰা আৰম্ভ কৰি তোমালোকক একেবাৰে শেষলৈকে যিমান কেইটা কুৱেশ্যন দিছে গুটিকেইটা কুৱেশ্যন আনসাৰ আজিৰ এই ভিডিঅ'টো তোমালোকে পাই যাবা। আৰু তোমালোকৰ মানে গুটিকেইটা কুৱেশ্যন আনসাৰ মই একেবাৰে শৰ্টকৈ লিখি আনিছোঁ। ঠিক আছে, যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। হ'ব, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু প্ৰশ্ন উত্তৰবিলাক লিখি ল'বা। ঠিক আছে, তোমালোকৰ কাৰণে প্ৰশ্নটোকেইটা একেবাৰে শৰ্টকৈ লিখি অনা হৈছে, কাৰণ চোৱা এনে ইংলিছ। ঠিক আছে, আৰু চোৱা কিমানকেইটা প্ৰশ্ন দিছে তোমালোকক। ঠিক আছে, বহুতকেইটা প্ৰশ্ন দিছে, সেইকাৰণে প্ৰশ্নটোকেইটা আমি একেবাৰে শৰ্টকৈ লিখি আনিছোঁ যাতে তোমালোকৰ সহজ হয়। ঠিক আছে, অ'কে। তো চোৱা ইয়াত তোমালোকক আৰম্ভণিত দিছে যে লুক এট দ্য পিকচাৰ্ছ বিলো। ঠিক আছে, তোমালোকক এই পিকচাৰকেইটা চাবলৈ দিছে। ঠিক আছে, এবাৰ পিকচাৰকেইটা চাই লোৱা। এই পিকচাৰখিনিৰ পৰা তোমালোকক 3টা প্ৰশ্ন কৰিছে। প্ৰশ্নকেইটা পৰীক্ষাত নাহে, হ'লেও মই তোমালোকৰ কাৰণে উত্তৰকেইটা লিখি থৈছোঁ, দেখাই দিম। চোৱা, নেম অফ দ্য ষ্টেট দিছ পিকচাৰ্ছ আৰ ফ্ৰম। ঠিক আছে, তো এই পিকচাৰকেইটা কোনটো ষ্টেটৰ, ঠিক আছে, বা কোনটো ৰাজ্যৰ হয় সেইটো তোমালোকক ক'বলৈ দিছে। সেই ৰাজ্যটোৰ নাম তোমালোকক লিখিবলৈ দিছে। ঠিক আছে, আৰু এই পিকচাৰবিলাক তোমালোকে চিনি পোৱা নে নাই, এইবিলাকৰ সৈতে তোমালোক পৰিচিত নে নহয়, সেইটো তোমালোকক 2 নম্বৰ প্ৰশ্নটোত সুধিছে। ঠিক আছে, আৰু তোমালোকক 3 নম্বৰ প্ৰশ্নটোত কি সুধিছে জানা? 3 নম্বৰ প্ৰশ্নটোত তোমালোকক কৈছে নেম এ ফিউ ডান্সেছ অফ দ্য ষ্টেট। ঠিক আছে, অৰ্থাৎ অসমৰ কেইটামান ডান্সৰ অৰ্থাৎ নৃত্যৰ নাম তোমালোকক লিখিবলৈ দিছে। ঠিক আছে, গতিকে তোমালোকে এই প্ৰশ্নৰ উত্তৰকেইটা এইদৰে লিখিব পাৰা। ঠিক আছে, প্ৰথম প্ৰশ্নৰ উত্তৰ তোমালোকে এইখিনি লিখিব পাৰা। এইখিনি These pictures are from Assam. ঠিক আছে, are you familiar with any of the places shown in the picture? Name them. ঠিক আছে, তো তোমালোকে যদি এইবিলাকৰ কোনো এটা চিনি পোৱা, ঠিক আছে, মানে এইবিলাকৰ যিকেইটা তোমালোকে চিনি পোৱা বা যিকেইটা তোমালোকে চাবলৈ গৈছিলা, ঠিক আছে, সেইকেইটাৰ নাম তোমালোকে ইয়াত উত্তৰত লিখি দিবা। ঠিক আছে, আই এম ফেমিলিয়াৰ উইথ, মানে যোনকেইটা তোমালোকে চিনি পোৱা বা যোনকেইটা চাবলৈ গৈছিলা সেইবিলাকৰ নাম তোমালোকে লিখি দিবা। মই লিখিছোঁ টি গাৰ্ডেন, ৰংঘৰ, চৰাইদেউ মৈদাম এণ্ড কামাখ্যা টেম্পল। কামাখ্যা টেম্পল মানে মন্দিৰ। ঠিক আছে, তাৰপিছত কি দিছে? নেম এ ফিউ ডান্সেছ অফ দ্য ষ্টেট। তো তোমালোকে উত্তৰত লিখিব পাৰা বিহু ডান্স, ঝুমুৰ ডান্স। ঠিক আছে, এইটো লিখিব পাৰা। বাকী এইখিনি কিন্তু পৰীক্ষাত নাহে এইখিনিৰ পৰা। ঠিক আছে, এই 3টা প্ৰশ্নৰ পৰা কিন্তু পৰীক্ষাত নাহে। হ'ব, তো এতিয়া আমি আৰম্ভ কৰিম ইয়াৰ পৰা 1 নম্বৰৰ পৰা। ইয়াত তোমালোকক দিছে ৰিড দ্য ফলোয়িং ৱৰ্ডছ, দ্য লেটাৰ্ছ টি এল এণ্ড এছ ইন দ্য ৱৰ্ডছ আৰ চাইলেণ্ট। ঠিক আছে, এই শব্দ 3টা পঢ়াচোন, বকে, ফক এণ্ড আইলেণ্ড। ঠিক আছে, চোৱা বকে শব্দটো পঢ়োঁতে কিন্তু আমি টিটো নপঢ়োঁ, টিটো আমি এৰি দিওঁ, কাৰণ টিটো ইয়াত চাইলেণ্ট হৈ আছে। আমি বকেট বুলি নপঢ়োঁ, হয়নে, বকে বুলি পঢ়োঁ, তাৰমানে ইয়াত টিটো চাইলেণ্ট হৈ আছে। ইয়াত চোৱা ফল্ক, আমি ফল্ক বুলি পঢ়োঁ নে নপঢ়োঁ? আমি কেনেকৈ পঢ়োঁ? ফক বুলি পঢ়োঁ, তাৰমানে এলটো নপঢ়োঁ, হয়নে, এল কাৰণ এলটো চাইলেণ্ট হৈ আছে। ইজলেণ্ড বুলি পঢ়োঁ নে নপঢ়োঁ? আমি আইলেণ্ড বুলি পঢ়োঁ, কাৰণ এছটো ইয়াত চাইলেণ্ট হৈ আছে। ঠিক আছে, নাও ফাইণ্ড মোৰ চাইলেণ্ট লেটাৰ ৱৰ্ডছ ইন দ্য লেচন এণ্ড ৰাইট দেম ডাউন ইন ইউৰ নোটবুক। ঠিক আছে, তো এনেকুৱা লেটাৰ চাইলেণ্ট থকা শব্দ তোমালোকৰ লেচনটোত বিচাৰি উলিয়াবলৈ দিছে, উলিয়াই তোমালোকক নিজৰ বহীত লিখিবলৈ দিছে। ঠিক আছে, তোমালোকে এই 4টা শব্দ লিখি ল'বা। এই গোটেইকেইটা শব্দ কিন্তু তোমালোকৰ পাঠটোতে আছে। ঠিক আছে, এইটোত এইচটো চাইলেণ্ট হৈ আছে, এইটোত ডব্লিউ চাইলেণ্ট হৈ আছে, এইটোত এল চাইলেণ্ট হৈ আছে, আৰু এইটোতো এল চাইলেণ্ট হৈ আছে। ঠিক আছে, তো এই শব্দকেইটা তোমালোকে লিখি ল'বা। অ'কে, এতিয়া চোৱা ইয়াত তোমালোকক কেইটামান MCQ দিছে। ইয়াত তোমালোকক 4টা MCQ দিছে। ঠিক আছে, তো MCQ কেইটা ইম্পৰ্টেণ্ট হয়। অ'কে, বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, 2 নম্বৰৰ বি চি এইকেইটাও ইম্পৰ্টেণ্ট হয়। ঠিক আছে, গতিকে তোমালোকে সেইকেইটা চাব লাগিব, মানে অলপ ধ্যান দি চাব লাগিব, কাৰণ এইবিলাকৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব। ঠিক আছে, তো চোৱা 2 নম্বৰ এডছ ৱাই তোমালোকক দিছে লেট চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। ঠিক আছে, অৰ্থাৎ তোমালোকে কিমান বুজি পাইছা, চেপ্টাৰটো পঢ়ি কিমান বুজি পাইছা সেইটো চেক কৰিবৰ কাৰণে ইয়াত কিছুমান প্ৰশ্ন দিয়া হৈছে। ঠিক আছে, চোৱা চুজ দ্য কাৰেক্ট অপশ্যন, তোমালোকক কাৰেক্ট অপশ্যনটো চুজ কৰিবলৈ দিছে, কাৰণ এইবিলাক MCQ হয়। ঠিক আছে, হুৱেৰ আৰ দিয়া এণ্ড শ্ৰুতি ষ্টাডিং, অৰ্থাৎ দিয়া আৰু শ্ৰুতি ক'ত পঢ়ি আছে? ক'ত পঢ়ি আছে? ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি IIT দিল্লী। IIT মানে IIT ফুল ফৰ্ম এইখিনি। ঠিক আছে, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি। ঠিক আছে, অৰ্থাৎ এই ডিটো শুদ্ধ হ'ব। তোমালোকে আনচাৰ দি ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি IIT দিল্লী বুলি লিখি দিবা। ঠিক আছে, আৰু বাকী সেই 3টা কিন্তু শুদ্ধ নহয়। হ'ব,
ঠিক আছে তাৰপিছত চোৱা 2 নম্বৰ তোমালোকক দিছে what attracted Dia the most when she visited the famous Kamakhya temple ঠিক আছে যেতিয়া দিয়াই কামাখ্যা টেম্পল অৰ্থাৎ কামাখ্যা মন্দিৰ চাবলৈ গৈছিল তেতিয়া কিহে দিয়াক আটাইতকৈ বেছি আকৰ্ষিত কৰিছিল তো চাৰিটা অপচন আছে the soft breeze in the hilltop the sunset view from the hilltop the calmness of the sacred hilltop the live folk dance in the hilltop ঠিক আছে এই সিটো শুদ্ধ হৈ যাব ঠিক আছে the calmness of the sacred hilltop ঠিক আছে এই শব্দটো তোমালোকে calmness বুলি পঢ়িবা ওকে মানে এল টো এট সাইলেন্ট হৈ আছে ঠিক আছে ওকে তোমালোকে উত্তৰ দি সি অপচনটো লিখি দিবা the calmness of the sacred hilltop ওকে ওকে এতিয়া তিনি তোমালোকক দিছি what did they learn in Jorhat ঠিক আছে দিয়া আৰু শ্ৰুতি জোৰহাট চাবলৈ গৈছিল জোৰহাটত তেওঁলোকে চাহ খেতি চাবলৈ গৈছিল হয়নে তাত গৈ তেওঁলোকে কি শিকিছিল কুকিং শিকিছিল অৰ্থাৎ ৰন্ধা শিকিছিল নে গাড়ী চলোৱা শিকিছিল নে সিংগিং শিকিছিল কি শিকিছিল টি কাল্টিভেশ্যন শিকিছিল অৰ্থাৎ চাহ খেতি কেনেকৈ কৰা হয় হেতু তেওঁলোকে শিকিছিল ঠিক আছে গতিকে এই বি টো শুদ্ধ হৈ যাব তোমালোকে উত্তৰ দি বি টো মানে বি অপচনটো লিখি দিব উত্তৰত ঠিক আছে ওকে এতিয়া চাৰিত চোৱা চাই তোমালোকক দিছে হু said this land has so much memory and what does this land refer to ঠিক আছে কোনে কৈছিল যে এই জায়গাখিনি বহুত স্মৰণীয় আৰু এই জায়গাখিনি বা দিস ল্যান্ডে কি বুজাইছে মানে দিস ল্যান্ড শব্দটোৰ দ্বাৰা কোনখিনি জায়গা বুজোৱা হৈছে ঠিক আছে আৰু এই বাক্যটো কাৰ কোনে কৈছিল ওকে তো চাৰিটা অপচন আছে চোৱা শ্ৰুতি's father said so and the term refers to Jorhat এটো ফলস হয় এটো নহয় তাৰ পিছত আছে শ্ৰুতি said so and the term refers to Charaideo এটো শুদ্ধ নহয় সিচোৱা Dia said so and the term refers to the Charaideo Moidams yes এটো শুদ্ধ হয় ঠিক আছে এই সিটো শুদ্ধ হয় তোমালোকে উত্তৰ দি সিটো লিখি দিবা আনসার দিবা ঠিক আছে ওকে অর্থাৎ সিটো শুদ্ধ হয় হ'ব দুনিয়াকৈ তোমালোকে লিখিবা ঠিক আছে এতিয়া 2 নম্বৰ বিট চোৱা 2 নম্বৰ বিট তোমালোকক দিছে রাইট ডাউন দা আনসার্স টু দা ফলোইং কোয়েশ্চনস ঠিক আছে অৰ্থাৎ তোমালোকক তলত দিয়া প্ৰশ্নবিলাক উত্তৰ দিবলৈ দিছে ঠিক আছে 2 নম্বৰৰ এ 2 নম্বৰৰ বি আৰু 2 নম্বৰৰ সি আটাইতকৈ বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে এইবিলাকৰ পৰাই প্ৰশ্ন আহিব ঠিক আছে গতিকে এইটা তোমালোকে অলপ ধ্যান দি চাবা আৰু গতিকে প্ৰশ্নটো লিখি লবা আৰু তোমালোকে একেবাৰে মুখস্থ কৰি পেলাবা ঠিক আছে কাৰণ এইবিলাকৰ পৰাই তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব ঠিক আছে তো 2 নম্বৰৰ বি প্ৰথম প্ৰশ্নটো হৈছে যে when and why did Dia plan to visit Assam ঠিক আছে অৰ্থাৎ দিয়াই কেতিয়া আৰু কিয় অসম ভিজিট কৰিবৰ কাৰণে প্ল্যান কৰিছিল ঠিক আছে তো তোমালোকে এর আনসারটো দি লিখিবা Dia planned to visit Assam during her semester break ঠিক আছে দিয়াই কেতিয়া অসম ভিজিট কৰিবৰ কাৰণে প্ল্যান কৰিছিল সেমিস্টার ব্রেকৰ সময়ত to explore the northeast greenery and historical monuments ঠিক আছে অসম বা উত্তৰ পূব ভাৰতৰ হেউজিয়া পৰিবেশ আৰু যিবিলাক ঐতিহাসিক হেৰি আছে কীৰ্তিচিহ্ন আছে এইবিলাক এক্সপ্লোৰ কৰিবৰ কাৰণে বা এইবিলাক চাবৰ কাৰণে ডিআই কি কৰিছিল অসম আহিবৰ কাৰণে প্ল্যান কৰিছিল কেতিয়া কৰিছিল সেমিস্টাৰ ব্ৰেকৰ সময়ত ঠিক আছে গতিকে এইটো তোমালোকে প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ লিখি পেলাবা একেবাৰে শৰ্টকৈ লিখিছো তোমালোকৰ কাৰণে ইয়াতকৈ আৰু শৰ্ট কৰিবলৈ নাযাবা ইয়াতকৈ যদি শৰ্ট কৰি পেলোৱা তেনেহ'লে তোমালোকে মাৰ্ক নাপাবা ঠিক আছে গতিকে ধুনীয়াকৈ লিখি লোৱা নেক্সট কোৱেশ্চনটো হৈছে হাউ ডিড শ্ৰুতি's family make Dia feel at home ঠিক আছে অৰ্থাৎ শ্ৰুতি ফ্যামিলিয়ে কেনেকৈ দিয়াক এটো ফিল কৰাইছিল যে দিয়া ঘৰতে আছে ঠিক আছে তো তোমালোকে ইয়াৰ উত্তৰটো এটো লিখিবা যে শ্ৰুতি's parents greeted Dia with warm hugs and a bouquet মানে হৈছে ফুলৰ থোপা ঠিক আছে হাগ মানেটো বুজি পোৱাই মানে হাবতি দৰা and her mother promised to make her feel at home by treating her like their own child ঠিক আছে এটো ধুনীয়াকৈ তোমালোকে লিখি লবা এতিয়া তিনি তোমালোকক দিছে what made Dia say this does not feel like a real city ঠিক আছে অৰ্থাৎ কিহে দিয়াক এটো ক'বলৈ বাধ্য কৰিছিল যে এটো এটা প্ৰকৃত সিটিজেন নালাগে ঠিক আছে তো কিহে কৰিছিল গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্যই কৰিছিল ঠিক আছে কাৰণ গুৱাহাটীখন মানে প্ৰকৃতিৰে ভৰপুৰ ঠিক আছে প্ৰাকৃতিকভাৱে সৌন্দৰ্যময় হয়নে
গুৱাহাটীৰ সৌন্দৰ্য গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি দিয়া একেবাৰে মুগ্ধ হৈ গৈছিল আৰু ফুচফুচাই কৈ আছিল যে গুৱাহাটীখন এখন সপোনৰ চিটি যেন লাগে ঠিক আছে গুৱাহাটীখন এখন ৰিয়েল চিটিৰ নিচিনা নালাগেই ঠিক আছে তো তোমালোকে এইটো লিখিবা দিয়া সেড দিস বিকজ দ্য সানসেট ৰিভাৰ ক্ৰুইজ গোল্ডেন স্কাই and live folk music made Guwahati feel like a beautiful dream rather than a busy city ঠিক আছে তো যে তোমালোকে ধুনীয়াকৈ লিখি পেলাবা 3 নম্বৰ প্ৰশ্নৰ উত্তৰ একেবাৰে শৰ্টকৈ লিখিছো ইয়াতকৈ শৰ্ট কৰিবলৈ নাযাবা ঠিক আছে এতিয়া 4 নম্বৰ প্ৰশ্নটোত চোৱা 4 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে what animals did they see during the jeep safari ঠিক আছে যেতিয়া তেওঁলোকে জীপ সাফাৰি কৰি আছিল তেতিয়া তেওঁলোকে কি কি জীৱ-জন্তু দেখিবলৈ পাইছিল ঠিক আছে জীৱ-জন্তু কেইটা নাম লিখিব লাগে তো তোমালোকে লিখিবা during the jeep safari they spotted rhinos wild boars swamp deer and a herd of wild elephants ঠিক আছে এটো তোমালোকে লিখিবা এতকৈ সৰু নকৰিবা তোমালোকে যদি ইচ্ছা কৰা তেনেহলে এখিনি লিখি দিলে হৈ যাব কিন্তু তোমালোকে গুটিখিনি লিখিবা এখিনিটো হেৰি কৰা হৈছে ন প্ৰশ্নটোৰ পৰাই লোৱা হৈছে during the jeep safari ঠিক আছে গতিকে তোমালোকে হেটো লিখিবা এতকৈ সৰু কৰিবলৈ নাযাবা এতকৈ সৰু কৰি পেলালে তোমালোকে কিন্তু ফুল মাৰ্কস নাপাবা ঠিক আছে তো লিখি লোৱা এতিয়া পাছত তোমালোকক দিছে what does the sentence Assam had shifted from a place on a map to a place in her heart mean ঠিক আছে তো তোমালোকে মানে এই যে বাক্যটো আছে এই বাক্যটোৱে কি বুজাইছে এটো তোমালোকক লিখিবলৈ দিছে বাক্যটো কি Assam had shifted from a place on a map to a place in her heart ঠিক আছে অৰ্থাৎ অসমখন কি হৈছে মেপৰ পৰা দিয়াৰ হাতত মানে শিফট হৈ গৈছে ঠিক আছে অৰ্থাৎ দিয়া অসমত আহি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মুগ্ধ হৈ গৈছে আৰু অসমখনত ইমানেই ভাল পাইছে যে অসমখন মেপৰ পৰা তেওঁৰ হৃদয়ত শিফট হৈ গৈছে তেওঁৰ কাৰণে ঠিক আছে তো তোমালোকে লিখি দিবা it means that Assam has no longer just a geographical location to Dia it had become a place she personally loved and felt a deep emotional connection to ঠিক আছে এটো লিখিবা এতকৈ সৰু কৰিবলৈ নাযাবা ঠিক আছে তেনেহলে তোমালোকে মাৰ্কস নাপাবা হ'ব এতে 2 নম্বৰৰ সিট চোৱা 2 নম্বৰৰ সিট তোমালোকক দিছে ডিসকাস এন্ড ৰাইট অৰ্থাৎ তোমালোকক আলোচনা কৰিবলৈ দিছে আৰু লিখিবলৈ দিছে ঠিক আছে 2 ৰ এ 2 ৰ বি আৰু 2 ৰ সি একেটা বহুত ইম্পৰ্টেন্ট হয় এবিলাকৰ পৰাই কিন্তু পৰীক্ষাত প্ৰশ্ন আহিব ঠিক আছে গতিকে একেটা প্ৰশ্ন উত্তৰ তোমালোকে মুখস্থ কৰি পেলাবা ঠিক আছে আৰু তোমালোকে চেপ্টাৰটো কিন্তু পঢ়িবা চেপ্টাৰটো পঢ়ি যদি এবাৰ বুজি ল'ব পাৰা মানে কাহিনীটো যদি এবাৰ মনত ৰখাই ল'ব পাৰা তেনেহলে তোমালোকে সহজতে প্ৰশ্ন উত্তৰবিলাক মনত ৰখাব পাৰিবা ঠিক আছে গতিকে তোমালোকে চেপ্টাৰটো পঢ়িবা তো সোৱা 2 নম্বৰৰ সি প্ৰথম প্ৰশ্নটো হৈছে what does the lesson tell us about the cultural heritage of Assam ঠিক আছে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ এটো লিখিবা the lesson shows that Assam has a rich heritage including the Kamakhya temple the Ahom kingdoms Medam tea culture Jumu dance the traditional food ঠিক আছে এটো ধুনিয়াকৈ তোমালোকে প্ৰশ্নৰ উত্তৰ লিখি লবা এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে যে Dia had experienced the tea gardens the river Brahmaputra the Kamakhya temple the Kaziranga Jumu dance and Soraideo ঠিক আছে তাৰমানে যেতিয়া দিয়া অসমলৈ আহিছিল তেতিয়া এইবিলাক জায়গা ভিজিট কৰিছিল ঠিক আছে এই বস্তুবিলাক তো চাইছে ঠিক আছে এক্সপ্লোৰ কৰিছে তাৰপিছত তোমালোকক কৈছে if Dia were to visit Assam again what new experience or place would you suggest her to explore ঠিক আছে তাৰপিছত তোমালোকক কৈছে যে Dia যদি পুনৰ অসমলৈ আহে তেনেহলে তুমি Dia কি সাজেষ্ট কৰিবা মানে কি চাবৰ কাৰণে সাজেষ্ট কৰিবা ঠিক আছে বা কোনখিনি জায়গা চাবৰ কাৰণে তোমালোকে সাজেষ্ট কৰিবা ওকে তোমালোকে উত্তৰটো এটো লিখিবা I would suggest her to visit Majuli to see the Sotro and the mask making culture ঠিক আছে তোমালোকে আনসাৰটো হেডো লিখিব পাৰা হ'ব যেটো দিয়া অসমলৈ আহিছে আৰু মাজুলীলৈ যোৱা নাই ঠিক আছে সেই কাৰণে তোমালোকে মাজুলীৰ কথা এত লিখিব পাৰা ঠিক আছে মাজুলী বুলি তোমালোকে লিখি দিবা ঠিক আছে এইদৰে I would suggest her to visit Majuli to see the Sotro and the mask making culture হ'ব এটো ধুনিয়াকৈ তোমালোকে লিখিবা গুটেকেটা প্ৰশ্নটো তোমালোকে এনেকৈ সহজকৈ পাবা ঠিক আছে গতিকে ভিডিওটো শেষলৈকে চাই থাকা এতিয়া 3 নম্বৰত চোৱা 3 নম্বৰ তোমালোকক দিছে which part of the trip
ডিড ইউ ফাইণ্ড মোষ্ট এক্সাইটিং এণ্ড হোৱাই ঠিক আছে তো ট্ৰিপটোৰ কোনটো পাৰ্ট কোনখিনি অংশ তোমালোকৰ আটাইতকৈ বেছি ভাল লাগিছে আৰু কিয় ভাল লাগিছে তোমালোকে লিখিবা আই ফাউণ্ড দ্য এলিফেণ্ট চাফাৰী মোষ্ট এক্সাইটিং বিকজ দ্য চাইলেঞ্চ অফ দ্য মিষ্টি ফৰেষ্ট ৱাজ ডেছক্ৰাইবড এজ মেজিকেল ঠিক আছে এইটো তোমালোকে লিখিবা এতিয়া চাইড চোৱা চাইড তোমালোকক দিছে আফটাৰ লিসেনিং টু দ্য ষ্টৰিজ অফ চুকাফা এট চৰাইদেউ হোৱাট মাইট দিয়া বি ইণ্টাৰেষ্টেড টু ন' মোৰ এবাউট তোমালোকে উত্তৰত লিখিবা যে शी মাইট বি ইণ্টাৰেষ্টেড টু ন' হাউ দে বিল্ড আহোম ডাইনেষ্টি ঠিক আছে তাৰপিছত 3 নম্বৰ তোমালোকক দিছে যে লোকেট এণ্ড মাৰ্ক দ্য প্লেচেছ ভিজিটেড বাই দিয়া এণ্ড শ্ৰুতি অন এ মেপ অফ আছাম ঠিক আছে দিয়া আৰু শ্ৰুতিয়ে অসমৰ বিভিন্ন জেগা কি কৰিছিল এক্সপ্লোৰ কৰিছিল ভিজিট কৰিছিল হয়নে তো এই জেগাবিলাক যে আছে গুৱাহাটী কাজিৰঙা যোৰহাট আৰু চৰাইদেউ এই জেগাবিলাক অসমৰ এখন মেপ আঁকি সেই মেপটোত হেৰি কৰিবলৈ দিছে মাৰ্ক কৰিবলৈ দিছে ঠিক আছে গতিকে মই তোমালোকৰ কাৰণে ধুনীয়াকৈ অসমৰ এখন মেপ আঁকি মেপটোত মাৰ্ক কৰি দিছোঁ তোমালোকে এইদৰে নিজে নিজে চেষ্টা কৰিবা মেপটো আঁকি এই জেগাকেইটা মাৰ্ক কৰিবৰ কাৰণে ঠিক আছে গুৱাহাটী ক'ত আছে ইয়াত আছে গুৱাহাটী ঠিক আছে যোৰহাট ইয়াত আছে ক'ৰবাত ঠিক আছে ইয়াত চোৱা এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী ঠিক আছে কাজিৰঙা নেশ্যনেল পাৰ্কটো ইয়াত আছে ঠিক আছে তো তোমালোকে এইদৰে ধুনীয়াকৈ অসমৰ মেপ আঁকি এই জেগাবিলাক মাৰ্ক কৰি দিবা হ'ব ঠিক আছে এতিয়া বলা 4 নম্বৰত কি দিছে চাও 4 নম্বৰ তোমালোকক দিছে যে ৰিড দ্য ফলোইং এক্সট্ৰাক্টস ফ্ৰম দ্য লেসন এণ্ড আনসাৰ দ্য কুৱেশ্যনছ ঠিক আছে তো লেসনটোৰ পৰা কেইটামান সেন্টেন্স ইয়াত উঠাই দিছে এইবিলাকৰ পৰা তোমালোকক কিছুমান প্ৰশ্ন কৰিছে এই প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগে ঠিক আছে তো চোৱা প্ৰথমটো এক্সট্ৰাক্ট হৈছে যে লিভিং বিহাইণ্ড দ্য ব্ৰহ্মপুত্ৰ গ্লিটাৰিং ইন দ্য ডিষ্টেন্স দেয়াৰ ফ্লাইট লেণ্ডেড ইন গুৱাহাটী তো ইয়াৰ পৰা তোমালোকক প্ৰথম প্ৰশ্নটো এডৰে কৰিছে যে আফটাৰ হাৰ ফ্লাইট লেণ্ডেড ইন গুৱাহাটী হোৱাট ডিড দিয়া এক্সপেক্ট তো ইয়াৰ উত্তৰ তোমালোকে লিখিব পাৰা शी এক্সপেক্টেড টু এক্সপ্লোৰ দ্য ষ্টেটছ গ্ৰীনেৰী এণ্ড মনুমেণ্টছ ঠিক আছে গ্ৰীনেৰী মানে সেউজীয়া পৰিৱেশ আৰু মনুমেণ্টছ মানে হৈছে কীৰ্তিচিহ্নবিলাক ঠিক আছে অ'কে তাৰপিছত চোৱা 2 নম্বৰ তোমালোকক সুধিছে যে হোৱাট ৱাজ দিয়াছ ফাৰ্ষ্ট ইম্প্ৰেশ্যন আফটাৰ মিটিং শ্ৰুতিছ পেৰেণ্টছ এট দ্য এয়াৰপৰ্ট লিখিবা যে দিয়া ফেল্ট ভেৰি ৱেলকামড এজ শ্ৰুতিছ পেৰেণ্টছ ৱাৰ্মলি গ্ৰিটেড হাৰ উইথ হাগছ এণ্ড স্মাইলছ ঠিক আছে অ'কে তাৰপিছত চোৱা 2 নম্বৰ এক্সট্ৰাক্টটো হৈছে যে নেক্সট ডে এক্সট্ৰাক্ট মানে কি মানে কবিতাটোৰ পৰা এইখিনি মানে উঠাই দিছে আৰু ঠিক আছে কবিতাটো নহয় চেপ্টাৰটোৰ পৰা ঠিক আছে চেপ্টাৰটোৰ পৰা এইখিনি উঠাই দিছে আৰু এইখিনিৰ ওপৰত তোমালোকক প্ৰশ্ন কৰিছে ঠিক আছে নেক্সট ডে এট ডন দে set off on the elephant safari the forest was quiet and covered with mist মানে হচ্ছে কুঁৱলী ঠিক আছে the silence of the forest was magical okay তো চোৱা what did they expect during the elephant safari what did they expect during the elephant safari তো তোমালোকে লিখিবা আনসাৰটোত যে they expected to see wildlife in the quiet and misty forest ঠিক আছে এইটো লিখিবা তোমালোকে চোৱা তোমালোকক 2 নম্বৰ দিছে যে ইন হোৱাট ৱে ডু ইউ থিংক দ্য এলিফেণ্ট চাফাৰী ডিফাৰ্ছ ফ্ৰম জীপ চাফাৰী ঠিক আছে অৰ্থাৎ এলিফেণ্ট চাফাৰী আৰু জীপ চাফাৰীৰ মাজতে পাৰ্থক্য আছে ঠিক আছে পাৰ্থক্যবিলাক তোমালোকক লিখিবলৈ দিছে ঠিক আছে তাৰমানে জীপ চাফাৰী আৰু এলিফেণ্ট চাফাৰীৰ মাজত কি কি পাৰ্থক্য আছে বুলি তোমালোকে ভাবা সেইটো তোমালোকক সুধিছে তো লিখিবা দ্য এলিফেণ্ট চাফাৰী ইজ কোৱাইট এণ্ড মেজিকেল ইন দ্য মিষ্ট while the jeep safari is a faster ride through tall grass ঠিক আছে তো এটা তোমালোকে ধুনীয়াকৈ আনসাৰটো লিখিবা হ'ব 5 নম্বৰত চোৱা 5 নম্বৰ তোমালোকক দিছে ৰিড ইজ পেয়াৰ অফ ষ্টেটমেন্টস গিভেন বিলো দ্য ফাৰ্ষ্ট ইজ এন assertion and the second is a reason decide if they are true or false if the reason explain the assertion correctly then choose the correct option from the choices given below ঠিক আছে তো 5 নম্বৰ তোমালোকক দুটা স্টেটমেন্ট দিছে এটা স্টেটমেন্ট হৈছে assertion আৰু এটা হৈছে reason ঠিক আছে assertionক আৰেৰে বুজোৱা হৈছে আৰু reasonক আৰেৰে বুজোৱা হৈছে ঠিক আছে
তো ৰিজনবিলাকে এছাৰশ্যনবিলাকক ধুনীয়াকৈ এক্সপ্লেইন কৰিব পাৰিছেনে নাই সেইটো তোমালোকক চাবলৈ দিছে চাই এইবিলাকৰ পৰা শুদ্ধ অপশ্যনটো চুজ কৰিবলৈ দিছে ঠিক আছে তো চোৱা প্ৰথম এছাৰশ্যনটো হৈছে যে দ্য ট্ৰেভেলগ মেনশ্যনছ লোকেল ফুড আইটেমছ অফ দ্য ৰিজন তো ইয়াৰ ৰিজন দিছে যে নয়িং এবাউট লোকেল ফুড ইজ ইম্পৰ্টেণ্ট ফৰ আণ্ডাৰষ্টেণ্ডিং দ্য কালচাৰ অফ এ প্লেচ ঠিক আছে তো ইয়াৰ দুইটাই শুদ্ধ হয় এছাৰশ্যনো শুদ্ধ হয় ৰিজনো শুদ্ধ হয় তো তোমালোকে এই অপশ্যনটো সিলেক্ট কৰিবা ঠিক আছে এ এণ্ড আৰ both are true R is the correct explanation of A ঠিক আছে এটো তোমালোকে লিখিব লাগিব ঠিক আছে অৰ্থাৎ assertion আৰু reason দুইটা শুদ্ধ হয় ওকে গতিকে এটো শুদ্ধ হয় ঠিক আছে তাৰ পিছত বিট চোৱা বিট তোমালোকক দিছে assertion A Dia and Shruti traveled by train to Assam তো assertion তো ভুল হয় কাৰণ Dia আৰু Shruti ট্ৰেইনেৰে ট্ৰেভেল কৰা নাছিলে কেৰালাৰ পৰা তেওঁলোক আহোতে কিহেৰে আহিছিলে ফ্লাইটেৰে আহিছিলে হয়নে তাৰ পিছত ৰিজনটো চোৱা ৰিজনটোত কি দিছে যে ট্ৰেভেলিং বাই ট্ৰেইন ইজ দ্য ফাষ্টেষ্ট ৱে টু ৰিচ এনি প্লেচ নহয় ট্ৰেইন নহয় ফ্লাইট হে হয়নে ফ্লাইটেৰে আমি মানে একেবাৰে খুব স্পীডত যাব পাৰি ট্ৰেইনতকৈ বহুত স্পীডত যাব পাৰি ফ্লাইট হৈছে ফাষ্টেষ্ট ৱে ঠিক আছে টু ৰিচ এনি প্লেচ গতিকে দুইটাই ভুল ঠিক আছে তো তোমালোকে লিখিবা এণ্ড আৰ বথ ফলছ ঠিক আছে মানে দুইটাই ভুল আৰু আৰ ইজ নট দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ হ'ব অৰ্থাৎ দুইটাই ভুল ঠিক আছে গতিকে তোমালোকে এইটো অপশ্যন সিলেক্ট কৰিবা এইটো হ'ব ওকে এতিয়া চিট চোৱা চিট তোমালোকক দিছে assertion they heartily released a lunch with maso tenga aloo pitika and sticky black rice pudding তো reason দিছে they didn't find the food items very tasty তো assertion টো ঠিকই আছে শুদ্ধ হয় কিন্তু ৰিজনটো শুদ্ধ নহয় গতিকে এটো শুদ্ধ হ'ব ঠিক আছে a is true r is false ঠিক আছে এটো 3 নম্বৰটো দ্বিতীয় তোমালোকক দিছে they dropped to Jorhat through routes surrounded by endless tea gardens reason দিছে Jorhat is famous for tea cultivation ঠিক আছে গতিকে এটো শুদ্ধ হয় 6 নম্বৰত তোমালোকক তিনটা টপিকস দিছে ঠিক আছে ন্যাশনাল পার্কস অফ আসাম দা আহোম ডাইনেষ্টি চৰাইদেউ মেইডাম ঠিক আছে এই তিনিটা টপিকৰ যিকোনো এটা টপিক তোমালোকক বাছি লবলৈ দিছে ঠিক আছে এটা টপিক বাছি লৈ সেই টপিকটোৰ ওপৰত তোমালোকক তথ্য সংগ্ৰহ কৰিবলৈ দিছে তথ্য সংগ্ৰহ কৰি তোমালোকক এটা প্ৰেজেন্টেচন প্ৰস্তুত কৰিবলৈ দিছে আৰু প্ৰেজেন্টেচন তোমালোকে কেনেকৈ প্ৰস্তুত কৰিবা তাৰ নিয়মাৱলী ইয়াত দি দিছে ঠিক আছে তোমালোকৰ কাৰণে প্ৰেজেন্টেচনটো মই ধুনীয়াকৈ প্ৰস্তুত কৰি আনিছো তোমালোকে এদৰে কৰিব পাৰিবা প্ৰেজেন্টেচন তোমালোকে ক্লাছত এদৰে দিব পাৰিবা যে গুড মৰ্নিং আই এম ৰাজেশ তোমালোকে নিজৰ নাম লিখিবা ঠিক আছে এণ্ড আই উইল বি স্পিকিং এবাউট দা চৰাইদেউ মেইডাম ঠিক আছে মই চৰাইদেউ মেইডামৰ বিষয় লিখিছো তোমালোকে বেলেগ কোনো এটা বিষয় বাছি ল'ব পাৰা যেনেকৈ নেকি নেশ্যনেল পাৰ্কছ অফ আসাম ঠিক আছে দা আহোম ডাইনেষ্টি ঠিক আছে তোমালোকৰ ইচ্ছা তো লিখিবা গুড মৰ্নিং আই এম ৰাজেশ তোমালোকে নিজৰ নাম লিখিবা এণ্ড আই উইল বি স্পিকিং এবাউট দা চৰাইদেউ মেইডামছ ঠিক আছে তাৰপিছত লিখিছো লেটছ ষ্টাৰ্ট উইথ দা ডেফিনেশ্যন দিজ আৰ দা ৰয়েল বিউৰিয়েল মাউণ্টছ অফ দা আহোম ডাইনেষ্টি Furthermore, they are known as the pyramids of Assam due to their unique structure. Now, moving to the next point, they present the first capital of the Ahom kingdom. As a result of their historical importance, they are now a UNESCO World Heritage Site. In conclusion, these meidams are a vital symbol of Assam's rich history. Thank you. ঠিক আছে এটো তোমালোকে আনসারটো লিখি দিব পাৰা ঠিক আছে মই আকবাৰ তোমালোকক দেখাই দিছো ঠিক আছে এদৰে ওকে ভিডিওটো ৰখাই পিনে তোমালোকে লিখি লবা বাকি এইবিলাক কিন্তু পৰীক্ষাত নাহে পৰীক্ষাৰ ফলৰ পৰা চাবলৈ গলি ইম্পৰ্টেন্ট নহয় ঠিক আছে হাতৰ তোমালোকক কৈছে ৰিড দা ফলোইং ওয়ার্ডস অৰ্থাৎ তোমালোকক এই শব্দবিলাক পঢ়িবলৈ দিছে ঠিক আছে হিল আৰু টপ এই শব্দটো লগ লাগি হিল টপ শব্দটো গঠন কৰিছে সান আৰু সেট শব্দটো লগ লাগি সানসেট শব্দটো গঠন কৰিছে ৰিভাৰ আৰু বেংক শব্দটো লগ লাগি ৰিভাৰ বেংক শব্দটো গঠন কৰিছে ঠিক আছে তো চোৱা এই শব্দবিলাক লগ লাগি এই যে নতুন শব্দবিলাক গঠন কৰিছে এই নতুন শব্দবিলাক কিন্তু কম্পাউন্ড অৰ্ড হয় ঠিক আছে কম্পাউন্ড অৰ্ডত কি হয় মানে সিঙ্গেল অৰ্ড দুটা বা তাতকৈ বেছি লগ লাগি থাকে কম্পাউন্ড অৰ্ড তিনি ধৰণৰ ঠিক আছে ইয়াত দিয়া আছে
হাইফেনেটেড কম্পাউণ্ড অৰ্ড যেনেকৈ নেকি মেৰি গো ৰাউণ্ড, ক্ল'জড কম্পাউণ্ড অৰ্ড যেনেকৈ নেকি ছানশ্বাইন, ঠিক আছে, অপেনড কম্পাউণ্ড অৰ্ড যেনেকৈ নেকি ফাৰ্ষ্ট এইড, ঠিক আছে। তো ইয়াত তোমালোকক কম্পাউণ্ড অৰ্ডৰ এটা তালিকা বনাই দিছে, এটা উদাহৰণ দি দিছে, মানে তিনি প্ৰকাৰৰ কম্পাউণ্ড অৰ্ডৰ আছে ন, সেই তিনি প্ৰকাৰৰ কম্পাউণ্ড অৰ্ডৰ এটা এটাকৈ তালিকা বনাই দিছে, আৰু তোমালোকক এনেকুৱা এটা তালিকা বনাই আৰু বেছিকৈ কম্পাউণ্ড অৰ্ড লিখিবলৈ দিছে, ঠিক আছে। মই তোমালোকক মানে ধুনীয়াকৈ তালিকাটো বনাই আনিছোঁ, তোমালোকে এইদৰে লিখিব লাগিব। হাইফেনেটেড অৰ্ডছবিলাক ইফালে আছে, ক্ল'জড কম্পাউণ্ড অৰ্ডছবিলাক ইফালে আছে, আৰু অ'পেন কম্পাউণ্ড অৰ্ডবিলাক ইফালে আছে, ঠিক আছে। মাদাৰ ইন ল, ৱেল নন, আপ টু ডেট, চেক ইন, ঠিক আছে। ক্ল'জড কম্পাউণ্ড অৰ্ডছ এইবিলাক ৰেইনব', ছানশ্বাইন, নোটবুক, নেক্সট আছে বাস্কেটবল, ঠিক আছে। তাৰপিছত চোৱা ইফালে আছে অ'পেন কম্পাউণ্ড অৰ্ডছ, ছুইমিং পুল, আইচক্ৰীম, বাছ ষ্টপ, হাইস্কুল, ঠিক আছে। এইদৰে তোমালোকে ধুনীয়াকৈ তালিকাটো লিখি ল'বা, হ'ব, ঠিক আছে। এতিয়া চোৱা নেক্সট কেছে চাওঁ। 8 এত তোমালোকক অল দ' আৰু হাউ এভাৰৰ ব্যৱহাৰৰ বিষয়ে দিছে, ঠিক আছে। অল দ' আৰু হাউ এভাৰ ব্যৱহাৰ কৰি কি কৰা হয়, পৃথক পৃথককৈ থকা দুটা বাক্যক কি কৰা হয়, লগ লগাই দিয়া হয়, কানেক্ট কৰি দিয়া হয়, সেইকাৰণে ইহঁতক কানেক্টৰ বুলি কোৱা হয়, ঠিক আছে। এই অল দ' আৰু হাউ এভাৰ ব্যৱহাৰ কৰি যেতিয়া দুটা সৰু সৰুকৈ থকা বাক্যক চিম্পল চেণ্টেন্সক কানেক্ট কৰি দিয়া হয়, তেতিয়া এটা কম্পাউণ্ড চেণ্টেন্স গঠন হয়, ঠিক আছে। তো সেইটোৱে তোমালোকক ইয়াত কৈছে। ইয়াত তোমালোকক চোৱা কি কৈছে যে নাও লেট চেক এট দ্য চেণ্টেন্সেছ গিভেন ইন দ্য বক্সেছ বিল', ঠিক আছে। ইয়াত বক্সত তোমালোকক দুটা চেণ্টেন্স দিছে, এই চেণ্টেন্স দুটা কি কৰিছে, অল দ' ব্যৱহাৰ কৰি এটা চেণ্টেন্স বনাই দিছে, আৰু এই যে ডাঙৰ চেণ্টেন্সটো এইটো এটা কম্পাউণ্ড চেণ্টেন্স হয়, ঠিক আছে। হাৰ নিউ ৱাজ হাৰ্ট শ্বি অন দ্য গেম, ঠিক আছে। দুয়োটা বেলেগ বেলেগ বাক্য হয়, কিন্তু বাক্য দুটাত কি কৰিছে, এই অল দ'টো লগাই বাক্য দুটা এক কৰি দিয়া হৈছে, অৰ্থাৎ এটা বাক্য বনাই দিয়া হৈছে। অল দ' হাৰ নিউ ৱাজ হাৰ্ট শ্বি অন দ্য গেম, ঠিক আছে। এই যে ডাঙৰ বাক্যটো আছে এইটো এটা কম্পাউণ্ড চেণ্টেন্স হয়, ঠিক আছে। আৰু এটা উদাহৰণ ইয়াত তোমালোকক দিছে, হাউ এভাৰ ব্যৱহাৰ কৰি কেনেকৈ দুটা বাক্যক লগ কৰিছে, ঠিক আছে। গতিকে তোমালোকে সেইখিনি পঢ়িবা, হ'ব। চোৱা এতিয়া 8 বিট কি দিছে চোৱা। ৰিড দ্য চেণ্টেন্সেছ গিভেন বিল', মেটচ দেম এণ্ড ৰাইট মিনিংফুল চেণ্টেন্সেছ ইউজিং অল দ' ডোণ্ট ফৰগেট টু মেক দ্য নেচেচেৰী চেঞ্জেছ, ঠিক আছে। তোমালোকক অল দ' ব্যৱহাৰ কৰি এই চেণ্টেন্সবিলাক মানে এটাৰ সৈতে আনটোক লগ কৰিবলৈ দিছে, ঠিক আছে। আই ডোণ্ট লাইক হিম, এইটো মিলিব এইটোৰ সৈতে, ঠিক আছে। ইট ৱাজ ৰেইনিং, এইটো মিলিব এইটোৰ সৈতে, ঠিক আছে। শ্বি ৱাজ টায়াৰ্ড, এইটো হ'ব মিলিব এইটোৰ সৈতে, ঠিক আছে। তো এইকেইটা কি কৰিব লাগে, অল দ' ব্যৱহাৰ কৰি এটা এটাকৈ বাক্য বনাব লাগে, অৰ্থাৎ কি কৰিব লাগে, কম্পাউণ্ড চেণ্টেন্স বনাব লাগে, ঠিক আছে। তো তোমালোকে এইদৰে বনাবা, ঠিক আছে। এইটোৰ কাৰণে হ'ব এইটো, অল দ' হি ইজ অনেষ্ট আই ডোণ্ট লাইক হিম, ঠিক আছে। প্ৰথমে এইখিনি বহাব লাগিব, তাৰপিছত এইখিনি, ঠিক আছে। তোমালোকক ইয়াত চোৱা কি কৈছে, ডোণ্ট ফৰগেট টু মেক দ্য নেচেচেৰী চেঞ্জেছ, অৰ্থাৎ যিখিনি পৰিৱৰ্তন কৰিব লাগে সেইখিনি তোমালোকক কৰিবলৈ দিছে, ঠিক আছে। তো প্ৰথম বাক্যটো এনেকুৱা হ'ব, উত্তৰটো তোমালোকে প্ৰথম বাক্যটো এইদৰে লিখিবা যে অল দ' হি ইজ অনেষ্ট আই ডোণ্ট লাইক হিম, ঠিক আছে। তাৰপিছৰ বাক্যটো তোমালোকে এইদৰে লিখিব লাগিব, অল দ' ইট ৱাজ ৰেইনিং আই ৱেণ্ট টু প্লে আউটছাইড। তাৰপিছত যিটো 3 নম্বৰ চেণ্টেন্স আছে সেইটোৰ কাৰণে তোমালোকে এইদৰে লিখিব লাগিব, অল দ' শ্বি ৱাজ টায়াৰ্ড শ্বি ফিনিছড হাৰ ৱৰ্ক অন টাইম, ঠিক আছে। এইদৰে অ'কে ষ্টুডেণ্টছ, এতিয়া হাউ এভাৰ ব্যৱহাৰ কৰি তোমালোকে এই বাক্যবিলাক লগ লগাই কি কৰিব লাগিব, কম্পাউণ্ড চেণ্টেন্স বনাব লাগিব, অৰ্থাৎ যৌগিক বাক্য বনাব লাগিব, ঠিক আছে। তো তোমালোকে কম্পাউণ্ড চেণ্টেন্স কেনেকৈ বনাবা, এইদৰে, দ্য মুভি ৱাজ নাইচ হাউ এভাৰ আই ডিড নট লাইক ইট। তাৰপিছতো বাক্যৰ দৰে বনাব লাগিব, দ্য কুৱেশ্যন পেপাৰ ৱাজ ইজি হাউ এভাৰ আই মেড ছাম মিষ্টেক্স, ঠিক আছে। তাৰপিছতো চেণ্টেন্স তোমালোকে এইদৰে বনাবা, শ্বি ৱাজ নট ফিলিং ৱেল হাউ এভাৰ শ্বি পাৰফৰ্মড ৱেল ইন দ্য ডান্স কম্পিটিশ্যন, ঠিক আছে। তোমালোকে হাউ এভাৰ ব্যৱহাৰ কৰি এইদৰে ধুনীয়াকৈ বাক্যবিলাক বনাবা, ঠিক আছে। একেবাৰে সহজ হয়, পাৰিবানে ছাত্ৰ ছাত্ৰীসকল? ভিডিঅ'টো চাই তোমালোকক কেনেকুৱা লাগি আছে মোক কমেণ্ট কৰি জনাবা, আৰু নেক্সট কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে তোমালোকৰ সেইটো তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা, ঠিক আছে। অ'কে, 9 নম্বৰৰ তোমালোকক প্ৰিপজিশ্যন অফ প্লেছৰ বিষয়ে দিছে, ঠিক আছে। তোমালোকে এইখিনি পঢ়িবা, হ'ব। চোৱাই তোমালোকে কি কৈছে, চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যন অফ দ্য প্লেছ গিভেন
in the box to complete each sentence ঠিক আছে তো এই বক্সত কেইটামান প্ৰিপজিশন দি দিছে ঠিক আছে যিবিলাকে মানে প্ৰিপজিশন অফ প্লেস বুজায় ঠিক আছে এইবিলাক ব্যৱহাৰ কৰি এই খালটিবিলাক তোমালোকক পুৰ কৰিবলৈ দিছে ঠিক আছে মই কিনি পঢ়ি দিয়া নাই কিয় জানা কাৰণ মই যদি তোমালোকক এই প্ৰিপজিশন বুজাবলৈ যাও তেনেহলে ভিডিওটো 3-4 ঘণ্টাৰ হৈ যাব ঠিক আছে সেইকাৰণে মই ইয়াত বুজাই থকা নাই মই তোমালোকৰ কাৰণে বেলেগ কৈ সেপাৰেটলি এটা ভিডিও বনাই তোমালোকক মই প্ৰিপজিশনৰ বিষয়ে শিকাম ঠিক আছে তো তোমালোকক কি দিছে প্ৰিপজিশন অফ প্লেসৰ বিষয়ে দিছে ঠিক আছে তো সোৱা প্ৰথমটো বাক্য দিছে যে the keys are dash the drawer এটো in the keys are in the drawer এটো in ঠিক আছে তাৰ পিছত সোৱা the fan is above our heads এটো above ঠিক আছে সেকেন্ড বাক্যটো হ'ব above নেক্সট সোৱা the pencil is on the table এটো on ঠিক আছে এটো on শব্দটো আছে হ'ব the ball is under the sofa এটো under ঠিক আছে এটো ধুনিয়াকৈ তোমালোকে খালতে কেইটাত প্ৰিপজিশন কেইটা বহাই দিবা ঠিক আছে ইয়াত তোমালোকক প্ৰিপজিশন অফ প্লেসৰ বিষয়ে দিছে প্লেস নহয় ইয়াত প্ৰিপজিশন অফ প্লেসৰ বিষয়ে আমি পঢ়িলো হয়নে ইয়াত তোমালোকক প্ৰিপজিশন অফ টাইমৰ বিষয়ে দিছে ঠিক আছে তো সোৱা ইয়াত কি কৈছে যে choose the correct preposition of time given in the box to complete each sentence ঠিক আছে আৰু বাকি তোমালোকে এখিনি পঢ়িবা ঠিক আছে এখিনি পঢ়িলে প্ৰিপজিশন অফ টাইমৰ বিষয়ে তোমালোকে থুলমুলকৈ এটা আভাস পাবা ঠিক আছে আৰু তেতিয়া এবিলাক মানে বুজি পাবা আৰু ঠিক আছে আৰু বাকি মই প্ৰিপজিশনৰ ওপৰত এটা ভিডিও বনাই তোমালোকক ধুনিয়াকৈ প্ৰিপজিশনৰ বিষয়ে বুজাই দিম ঠিক আছে যাতে এবিলাক তোমালোকে কেৱল চকু মুদি কৰিব পাৰা হ'ব তো তোমালোক কি দিছে প্ৰিপজিশন অফ টাইমৰ বিষয়ে দিছে সো এত কি কৈছে যে choose the correct preposition of time given in the box to complete each sentence ঠিক আছে এই সেন্টেন্স কেইটাৰ খালটি কেইটা পুৰ কৰিবৰ কাৰণে ইয়াৰ পৰা প্ৰিপজিশন নি এবিলাকত বহাবলৈ দিছে ঠিক আছে মই ধুনিয়াকৈ বহাইনিছ তোমালোকক মানে সোৱা I will meet you at 6 o'clock ঠিক আছে ইয়াত তোমালোকে এট বুলি লিখিব লাগিব সো এট প্ৰিপজিশনটো এট আছে তোমালোকে জাস্ট আনি এট বহাই দিলেই হ'ল হ'ব নেক্সট আছে I read books during the holidays এট তোমালোকে during বুলি লিখিব লাগিব ঠিক আছে এটস what during প্ৰিপজিশনটো আছে নেক্সট আছে the movie was released on Friday এট হ'ব on তোমালোকে on বুলি লিখিবা হ'ব তাৰ পিছত চোৱা সাইড কি দিছে she always prays before going to school এট তোমালোকে before বুলি লিখিবা হ'ব এদৰ ধুনিয়াকৈ তোমালোকে লিখি দিবা ওকে ঠিক আছে এতিয়া 9 নম্বৰৰ সিট চোৱা 9 নম্বৰৰ সিট তোমালোকক দিছে যে নাও fill in the blanks with appropriate preposition ঠিক আছে চোৱা সাইডত ব্ৰেকেটত প্ৰিপজিশন দি দিছে ঠিক আছে এই প্ৰিপজিশন বিলাকৰ কোনটো এই খালটিত বহিব হেতু তোমালোকে খালটিত বহাব লাগে ঠিক আছে ওকে তো এত বহিব এট the elephant safari started at dawn মানে কি কেৱৰে কাহিলি পোৱা ঠিক আছে dawn একেবাৰে তিনিটা 3:30 পৰা স্টাৰ্ট হৈ যায় ওকে 5টা মান বজালৈকে থাকে ওকে we visited Charaideo in the afternoon এত হ'ব in ঠিক আছে in বুলি তোমালোকে লিখিবা the flight landed on Monday morning এত তোমালোকে on বুলি লিখিবা সো on to এত আছে হ'ব the rhino was hiding in the tall grass ঠিক আছে ইয়াত in the tall grass তোমালোকে ইয়াত behind বুলি দিব পাৰা ঠিক আছে তোমালোকে behind বুলি দি দিবাচোন behind দিলে বেছি ভাল হ'ব ওকে behind the tall grass ওকে behind মানে পিছফালে আৰু ঠিক আছে তোমালোকে behind দি দিবা ঠিক আছে the rhino was hiding behind the tall grass হ'ব ওকে সোৱা পাছত তোমালোকক দিছে the guide stood beside the madams while telling stories ঠিক আছে তো ইয়াত হ'ব beside next আছে the hotel is situated near the airport ইয়াত হ'ব near okay so at near preposition to আছে okay তাৰপিছত চোৱা the storks were nesting in the trees ইয়াত হ'ব in হ'ব তো এইটো ধুনিয়াকৈ তোমালোকে হেৰি কৰিবা লিখি লবা ঠিক আছে আৰু তোমালোকে প্ৰেক্টিস কৰিবা যিমান সম্ভৱ ইমান প্ৰেক্টিস কৰিবা ঠিক আছে আৰু ইউটিউবত বহুত প্ৰিপজিশনৰ ওপৰত বনোৱা ভিডিও আছে তোমালোকে এইবিলাক চাবা তেনেহলে তোমালোকৰ নলেজ গেইন হ'ব ঠিক আছে আৰু পৰীক্ষাত যেনেকুৱা সেন্টেন্স নাহক কিয় তোমালোকে ইজিলি প্ৰিপজিশন কৰি আহিব পাৰিবা আৰু ফুল মাৰ্কস উঠাব পাৰিবা ঠিক আছে গতি তোমালোকে প্ৰেক্টিস কৰিবা হ'ব মনোযোগৰে পঢ়া কৰিবা ঠিক আছে
দহৰ এড চোৱা দহৰ এড তোমালোকক দিছে ৰিড দ্য ফলোইং সেন্টেন্সেস ঠিক আছে মই পঢ়ি নাথাকো তোমালোকে নিজে নিজে পঢ়িবা কাৰণ মই পঢ়ি থাকিলে ভিডিওটো বহুত দীঘল হৈ যাব ঠিক আছে তোমালোকে নিজে নিজে পঢ়িবা এই তোমালোকক হাইপাৰবলৰ বিষয় দিছে ঠিক আছে বাক্য এটাত হাইপাৰবল কি ব্যৱহাৰ কৰে বাক্যটোক অলপ ড্ৰামেটিক বনাবৰ কাৰণে আৰু অলপ এক্সপ্ৰেছিভ বনাবৰ কাৰণে ঠিক আছে তলত দিয়া উদাহৰণবিলাক পঢ়িলে ক্লিয়াৰ হৈ যাব ঠিক আছে তো চোৱা ইয়াত মানে খালটাই দিছে এই খালটাইবিলাকত তোমালোকে এই হাইপাৰবলিক শব্দবিলাক বহাব লাগে ঠিক আছে ষ্টেটমেন্টবিলাক হাইপাৰবলিক ষ্টেটমেন্টবিলাক কমপ্লিট কৰিবৰ কাৰণে এই শব্দবিলাক বহাব লাগে ঠিক আছে চোৱা I am so happy I may fly ঠিক আছে মই বহুত সুখী মই উৰিব পাৰো ঠিক আছে এই ফ্লাই শব্দটো এ তোমালোকে বহাই দিবা ঠিক আছে তো এটো হৈছে এটা হাইপাৰবলিক ষ্টেটমেন্ট ঠিক আছে চোৱা I am so happy I may fly মানুহ কেতিয়াবা উৰিব পাৰে জানো নোৱাৰে কিন্তু ইয়াত দিয়া হৈছে কিয় দিয়া হৈছে যাতে বাক্যটোক অলপ ড্ৰামেটিক বনাব পৰা যায় ঠিক আছে নেক্সট আছে চিন্ময় ইজ দা নাইসেষ্ট পারসন ইন দা ওয়ার্ল্ড চোৱা নেক্সট আছে he will be back before you blink Next is my horse run faster than the wind. Okay, I have a million questions to ask you. হবো তো তোমালোকে এটো ধুনিয়াকৈ খালটিখিনি পঢ় কৰিবা ইয়াৰ পৰা শব্দখিনি বহাই ঠিক আছে ওকে 11 এট তোমালোকক ফ্ৰেজেল ভাৰ্বৰ বিষয় দিছে ঠিক আছে তোমালোকে কিন্তু ধুনিয়াকৈ পঢ়িবা মই বেলেগ এদিন বেলেগ এটা ভিডিও বনাই তোমালোকক ফ্ৰেজেল ভাৰ্বৰ বিষয় ধুনিয়াকৈ বুজাই দিম ঠিক আছে আজি যদি বুজাই থাকো তেনেহলে ভিডিওটো বহুত দীঘল হৈ যাব ঠিক আছে ফ্ৰেজেল ভাৰ্বত কি হৈছে না এটা ভাৰ্ব থাকে মূল ভাৰ্ব থাকে আৰু এটা প্ৰিপজিশন বা এডভাৰ্ব থাকে ঠিক আছে আৰু ইখতি মিলাই এটা সম্পূৰ্ণ নতুনত্ব প্ৰকাশ কৰে ঠিক আছে ওকে তো তোমালোকে কিনি পঢ়িবা 11 এ কিনি পঢ়িবা সো 11 এৰ পৰা তোমালোকক 11 বিট এটা প্ৰশ্ন কৰিছে ঠিক আছে বিট কি কৰিছে তিনিটা কলম দিছে কলম 1ত কিছুমান ভাৰ্ব দিছে ঠিক আছে আৰু কলম 2ত কিছুমান প্ৰিপজিশন বা এডভাৰ্ব দিছে ঠিক আছে আৰু কলম 3 টো খালি ৰাখিছে ইয়াত তোমালোকে এই কলম 1ৰ পৰা ভাৰ্ব আৰু কলম 2ৰ পৰা প্ৰিপজিশন বা এডভাৰ্ব লৈ ঠিক আছে ফ্ৰেজেল ভাৰ্ব গঠন কৰি কলম 3 ত লিখিবলৈ দিছে ঠিক আছে তো লুক তোমালোকে লিখিবা আফটাৰ লুক আফটাৰ ঠিক আছে লুক যুক আফটাৰ লুক আফটাৰ হ'ব টেক অফ ঠিক আছে টেক টু টেক আৰু অফ লগ লাগি টেক অফ হয় টেক অফ টু এটা ফ্ৰেজেল ভাৰ্ব হয় পুট আউট তোমালোকে পুট আউট লিখিবা বা তোমালোকে পুট অন বুলি লিখিব পাৰা দুইটো শুদ্ধ হয় ঠিক আছে কল আপ ঠিক আছে কলটো আপৰ হৈতে মিলাই দিবা তোমালোকে কল আপ ঠিক আছে এডই তোমালোকে ফ্ৰেজেল ভাৰ্ব গঠন কৰিবা ঠিক আছে চাইটা খালি থৈছিলে গতিকে চাইটা ফ্ৰেজেল ভাৰ্ব তোমালোকে লিখি দিলে হৈ যাব 11 সিট চোৱা 11 সিট তোমালোকে দিছে নাও ফ্ৰেম সেন্টেন্সেস অফ ইউৰ ওন ইউজিং এনি 5 অফ দা ফ্ৰেজেল ভাৰ্বস ঠিক আছে তো তোমালোকক পাঁচটা ফ্ৰেজেল ভাৰ্ব ব্যৱহাৰ কৰি তোমালোকক পাঁচটা বাক্য বনাবলৈ দিছে ঠিক আছে মই তোমালোকক মানে পাঁচটা বাক্য বনাই আনিছো তোমালোকে এডই লিখিবা লুক আফটাৰ তো লিখিবা আই লুক আফটাৰ of my pet cat ঠিক আছে টেক অফ প্লিজ টেক অফ your shoes ঠিক আছে এটো তোমালোকে বাক্যটা লিখিব পাৰা ঠিক আছে বাক্যটো তোমালোকে বেলেগ ধৰণে ৰচনা কৰিব পাৰিবা ওকে কিন্তু বাক্যটো মিনিংফুল হ'ব লাগিব বাক্যটো এটা অৰ্থ থাকিব লাগিব ঠিক আছে তোমালোকে মানে বাক্যকেটা একেবাৰে শৰ্টকৈ লিখি আনিছো ঠিক আছে লিখি লোৱা নেক্সট আছে পুট আউট প্লিজ পুট আউট দা ক্যান্ডেল তোমালোকে এটো বাক্য ৰচনা কৰিব পাৰা call out don't call out in the classroom ঠিক আছে তোমালোকে এটা ধুনিয়াকৈ বাক্য ৰচনা কৰিবা put on your hat before going out ঠিক আছে put on means পিন্ধা ঠিক আছে ওকে তোমালোকে এটা হেৰি কৰিবা ধুনিয়াকৈ বাক্য ৰচনা কৰিবা অৰ্থাৎ সেন্টেন্স মেক কৰিবা হ'ব মই একবাৰ দেখাই দিছো তোমালোকক ছাত্ৰছাত্ৰীসকল তোমালোকে মোক কমেন্ট কৰিবা ঠিক আছে তোমালোকৰ নেক্সট কোনটো চেপ্টাৰৰ দৰকাৰ মোক কমেন্ট কৰিবা মই হেমতে ভিডিও বনাই যাম ঠিক আছে বহুতে কমেন্ট কৰি আছিল ইংলিশৰ 2 নম্বৰ লেসন লাগে সেইকাৰণে মই ইংলিশৰ 2 নম্বৰ লেসনটোৰ ভিডিও বনাইছো ঠিক আছে তোমালোকে মোক কমেন্ট কৰিবা নেক্সট কোনটো চেপ্টাৰৰ ভিডিও লাগে ঠিক আছে 12 এট তোমালোকক এটা ডায়েৰী এন্ট্ৰি দিছে ঠিক আছে এটো তোমালোকক পঢ়িবলৈ কৈছে তোমালোকে পঢ়িবা এই ডায়েৰী এন্ট্ৰি কোনে লিখিছে ডিআই লিখিছে ঠিক আছে তোমালোকে পঢ়িবা 12 বিট চোৱা তোমালোকক কি কৈছে এ তোমালোকক কৈছে নাও ৰাইট এ ডায়েৰী এন্ট্ৰি ডেসক্ৰাইবিং এ মেমোৰেবল মোমেন্ট অফ ইউৰ লাইফ ঠিক আছে তো এতিয়া তোমালোকক কি কৰিবলৈ দিছে তোমালোকৰ জীৱনত ঘটি যোৱা এটা স্মৰণীয় ঘটনাৰ ওপৰত তোমালোকক এটা ডায়েৰী এন্ট্ৰি লিখিবলৈ দিছে ঠিক আছে তো মই ধুনিয়াকৈ তোমালোকক কানে লিখি আনিছো ঠিক আছে তোমালোকে মানে এটো যে লিখিবা হেতু নহয় তোমালোকৰ জীৱনত ঘটি যোৱা এটা স্মৰণীয় ঘটনাৰ ওপৰত বা স্মৰণীয় এটা মুহূৰ্তৰ ওপৰত তোমালোকে ডায়েৰী এন্ট্ৰিটো লিখিবা ঠিক আছে
কিন্তু তোমালোকে ইয়াৰ পৰা এটা আইডিয়া ল'ব পাৰা ঠিক আছে মনডে মে 11 2026 Today was the best morning ever. When I woke up, I thought it was just a normal day, but suddenly my bedroom door opened and all my friends ran inside. They shouted, "Surprise!" so loudly that I jumped in my bed. My heart was beating so fast because I was so excited. They brought many colorful gifts for me. We laughed, cheered, and had so much fun together. I am so happy to have such great friends. This was the most exciting start of my birthday ever. ঠিক আছে তোমালোকে এইটো লিখিব পাৰা বাকি তোমালোকৰ জীৱনত গঠি যোৱা এটা স্মৰণীয় গঠনৰ ওপৰত তোমালোকে লিখিবা বা এটা স্মৰণীয় মুহূৰ্তৰ ওপৰত তোমালোকে এটা ডায়েৰী এন্ট্ৰি লিখিবা ঠিক আছে বাকি এইটো পৰীক্ষাত নাহে ঠিক আছে পৰীক্ষা ইম্পৰ্টেন্ট নহয় হ'ব ছাত্ৰ-ছাত্ৰীসকল 12ৰ চিট তোমালোকক অনোমেটোপিয়াৰ বিষয় দিছে তোমালোকে এখিনি পঢ়িবা ঠিক আছে সোৱা 13ৰ এট তোমালোক কি দিছে এট তোমালোকক দিছে অৰ্ক ইন পেয়াৰ্স মানে জুৰিয়াকৈ তোমালোকক কামখিনি কৰিবলৈ দিছে ৰাইট এ কনভাৰসেচন বিটুইন শ্ৰুতি এণ্ড দিয়া এজ দে প্ল্যান দেয়াৰ ট্ৰিপ ইনক্লুড দা ফলোইং ডিটেইলছ ঠিক আছে তো তোমালোকে লিখিব পাৰা suppose dia is Shruti quest Shruti I am so excited for our Assam trip where should we go first ঠিক আছে তো suppose dia এদৰে কৈছে যে মই অসমৰ ট্ৰিপটোৰ কাৰণে বহুত এক্সাইটেড হৈ আছো আমি প্ৰথমে ক'ত যাম মানে অসমৰ মানে কোনখিনি জায়গা প্ৰথমে আমি চাম Shruti suppose কৈ আছে will start in Guwahati then go to Kaziranga and Jorhat ঠিক আছে next dia great what should pack ঠিক আছে অৰ্থাৎ আমি কি কি পেক কৰিব লাগিব দিয়া এজৰ খুদি আছে শ্ৰুতি কৈ আছে since it is May pack light cotton clothes a hat and your camera ঠিক আছে এজৰ শ্ৰুতি কৈ আছে যেহেতু এটো ঠাণ্ডাৰ সিজন নহয় গটিয়ে তুমি কি কৰা লাইট কটনৰ মানে হালকা কটন যিবিলা কাপোৰ আছে এইবিলাক পেক কৰি দিয়া তোমাৰ হেডটো পেক কৰা আৰু ক্যামেৰাটো পেক কৰি লোৱা ঠিক আছে তো এজৰ বাকি তোমালোকে পৰা চাইছে লিখিবা হ'ব তাৰ পিছত চোৱা 13 বিট তোমালোকক দিছে মই কনভাৰসেচনটো আকৌ এবাৰ তোমালোকক দেখাই দিছো যদি কোনোবাই দেখা পোৱা নাই তেনেহলে ইয়াৰ পৰা চাইছিল তোমালোকে লিখি লব পাৰিবা চোৱা ঠিক আছে লাগিলে তোমালোকে ভিডিওটো ৰখাই পিনে লিখি লবা হ'ব ঠিক আছে তো এতিয়া চোৱা হেড কি কৈছে নাও 13 বিট কি কৈছে নাও act out the conversation with your partner ঠিক আছে তো এই যে কনভাৰসেচনটো হৈছে দিয়া আৰু শ্ৰুতিৰ মাজত এইটো তোমালোকৰ পাৰ্টনাৰৰ সৈতে মানে অভিনয় কৰিবলৈ দিছে ঠিক আছে এজনে মানে দিয়াৰ ৰোল কৰিবলৈ দিছে আৰু এজনক শ্ৰুতিৰ ৰোল কৰিবলৈ দিছে ঠিক আছে তো তোমালোকে কৰিবা বাকি এইবিলাক পৰীক্ষা কোন ইম্পৰ্টেন্ট নহয় কিটো এইবিলাক পৰীক্ষাটো নাহে ঠিক আছে ওকে আৰু বাকি তোমালোকে এইবিলাক পঢ়িবা ঠিক আছে এইবিলাক তোমালোকে পঢ়িবা এইবিলাক পৰীক্ষাত নাহে ঠিক আছে নিজে নিজে পঢ়িবা কাৰণ মই যে পঢ়ি থাকো ভিডিওটো বহুত দীঘল হৈ যাব ঠিক আছে সোৱা এটো 14 এ হয় ন 14 বিট তোমালোকক দিছে listen to your teacher carefully and write down the words in one notebook ঠিক আছে তোমালোকৰ শিক্ষকে যেতিয়া এইবিলাক পঢ়ি থাকিব এই শব্দবিলাক তেতিয়া তোমালোকক মনোযোগৰে শুনিবলৈ দিছে আৰু এই যে শব্দবিলাক আছে এইবিলাক তোমালোকক নিজৰ বহিত লিখিবলৈ দিছে ঠিক আছে 14 বিট এটো তোমালোকক কৈছে গতি তোমালোকে কৰিবা বাকি পৰীক্ষাত নাহে এইবিলাক ঠিক আছে এতিয়া 14 সিট চোৱা 14 সিট তোমালোকক দিছে match the words with the correct vowel sound correct vowel sound বা শুদ্ধ vowel sound হইতে তোমালোকক শব্দবিলাক মিলাবলৈ দিছে ফিট টু মিলিব হিটৰ হইতে ঠিক আছে নেক্সট আছে পু টু মিলিব ডৰৰ হইতে ঠিক আছে নেক্সট আছে পাৰ্ট টু মিলিব হাতৰ হইতে শাৰ্ট টু মিলিব হাতৰ হইতে ঠিক আছে ফাৰ টু মিলিব এটোৰ হইতে ষ্টাৰৰ হইতে গেট টু মিলিব উইটৰ হইতে ঠিক আছে হোৱাইট টু মিলিব এই গেটৰ হইতে হ'ব তোমালোকে এটো ধুনিয়াকৈ মিলাই দিবা ঠিক আছে ওকে 15 এট তোমালোকক সিলেবলৰ বিষয় দিছে ঠিক আছে তোমালোকে এখিনি নিজে নিজে পঢ়িবা বুজি নাপালে মোক কমেন্ট কৰিবা মই বেলেগ এটা ভিডিও তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু তোমালোকৰ শিক্ষক আছে শিক্ষকৰ সহায় লৈ বুজি লবলৈ চেষ্টা কৰিবা ঠিক আছে বাকি এখিনিৰ পৰা পৰীক্ষাত প্ৰশ্ন নাহে বা তোমালোকে কৈছে listen to the following conversation read out by your teacher তোমালোকৰ শিক্ষকে পঢ়ি থাকোতে তোমালোকে এখিনি শুনিবা ঠিক আছে এখিনি লৈকে পৰীক্ষাত নাহে মানে ঠিক আছে মানে একেবাৰে ইয়াৰ পৰা আৰম্ভ কৰি
ইয়ালৈকে এক সেকেন্ড ওয়েট কৰা ইয়ালৈকে ঠিক আছে অৰ্থাৎ 16 বি লৈকে পৰীক্ষা কাৰণে এইখিনি ইম্পৰ্টেন্ট নহয় পৰীক্ষাত নাহে হলেও নিজে নিজে পঢ়িবা তোমালোকৰ নলেজ গেইন হ'ব তোমালোকে সিলেবলৰ বিষয়ে ভালকৈ বুজি পাবা ঠিক আছে ওকে ইয়াত 17 এট তোমালোকক past continuous tenseৰ বিষয় দিছে ঠিক আছে আমি বাক্য এটাত past continuous tense কেতিয়া ব্যৱহাৰ কৰো যেতিয়া কোনো এটা কাম অতীতত আৰম্ভ হৈ অতীততে চলি থকা বুজাই ঠিক আছে তেনেকুৱা ক্ষেত্ৰত আমি কি কৰো বাক্য এটাত past continuous tense ব্যৱহাৰ কৰো যেনেকৈ নেকি কালি তোমালোকে পঢ়ি আছিলা ঠিক আছে কালি বৰষুণ পৰি আছিল ঠিক আছে কালি মই ভিডিও বনাই আছিলো কালি মোৰ মাকে ৰান্ধি আছিল ঠিক আছে কালি তেও খেলি আছিল তো মানে অতীতত কোনো এটা কাম চলি আছিল তেনেকুৱা যদি অৰ্থ বুজাই তেনেক্ষেত্ৰত আমি কি কৰো আমি past continuous tense ব্যৱহাৰ কৰো ঠিক আছে past continuous tense ব্যৱহাৰ কৰিবৰ কাৰণে কি কৰো আমি সাবজেক্টৰ পিছত was বা were ব্যৱহাৰ কৰো ঠিক আছে was বা were ব্যৱহাৰ কৰো আৰু যেটো মেইন ভার্ব আছে হেতু লগত আমি ing লগ লগাই দিও ঠিক আছে এত কিছুমান উদাহৰণ দি আছে সোৱা I was reading a book on Ahom history সোৱা I to is a subject was to is a be verb ঠিক আছে read at read to is a main verb ঠিক আছে reader হইতে ing লগ লগাই দিয়া হৈছে ঠিক আছে তো এখন তোমালোকে পঢ়িবা 17 বিট তোমালোকক দিছে তোমালোকে কালি একেবাৰে ৰাতিপুৱা 5টাৰ পৰা 11টা লৈকে কি কৰিছিলা হেখিনি তোমালোকক past tenseত লিখিবলৈ দিছে মানে past continuous tenseত লিখিবলৈ দিছে ঠিক আছে গতিকে সকলোৰে কাৰণে উত্তৰটো বেলেগ বেলেগ হ'ব হলেও এজ এ ষ্টুডেন্ট তোমালোকে কি কৰিব লাগে ৰাতিপুৱা 5টাৰ পৰা একেবাৰে 11টা লৈকে হেখিনি মই ধুনিয়াকৈ লিখি দিছো তোমালোকে ইয়াৰ পৰা চাই লিখি ললে হৈ যাব ঠিক আছে তো সোৱা 5টা am ত I was sleeping 5টা তো শুয়ে থাকা তোমালোক ন 6টাৰ পৰা তোমালোকৰ দিন স্টাৰ্ট হয় 6 am I was waking up অৰ্থাৎ মই টোপনিৰ পৰা উঠি আছিলো and brushing my teeth 7টাত কি হৈছে I was exercising in the garden মই বাগিচাত এক্সাৰসাইজ কৰি আছিলো I was having my breakfast ঠিক আছে 8টা বজাত তুমি সাপোজ ব্ৰেকফাষ্ট খাই আছিলা 9টা বজাত I was getting ready for school ঠিক আছে 9টা বজাত তুমি স্কুলৰ কাৰণে ৰেডি হৈছিলা 10টাত I was attending my first class তাৰপিছত 11টা বজাত I was writing in my notebook ঠিক আছে ষ্টুডেন্টস এই দুটো ধুনিয়াকৈ তোমালোকে উত্তৰটো লিখি লবা আৰু সোৱা ইয়াত যে উত্তৰটো লিখা হৈছে গুটেই কিটাত কিন্তু past continuous tense ব্যৱহাৰ কৰা হৈছে ঠিক আছে সোৱা এটো হৈছে সাবজেক্ট এটো হৈছে be verb was আৰু এটো হৈছে main verb লগত ing আছে ঠিক আছে গুটেই কিটাৰ ক্ষেত্ৰত সোৱা মানে be verb হিচাপে was ব্যৱহাৰ হৈছে সাবজেক্ট হিচাপে I ব্যৱহাৰ হৈছে মেইন ভাৰ্বৰ লগত ing আছে ঠিক আছে বাকি খিনি অবজেক্ট হয় ঠিক আছে মই যেতিয়া তোমালোকক টেন্স পঢ়াম তেতিয়া একেবাৰে ডিটেইলত তোমালোকক টেন্স শিকাই দিম চিন্তা কৰিব নালাগে তোমালোকে মেট্ৰিক পঢ়াৰ আগতে মোৰ পৰা টেন্স শিকি একেবাৰে টেন্সৰ কনসেপ্ট তোমালোকে ক্লিয়াৰ কৰি পেলাব পাৰিবা ঠিক আছে মই 6 মাহৰ ভিতৰত টেন্সৰ ভিডিও এটা বনাবৰ কাৰণে চেষ্টা কৰিম একেবাৰে আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে ঠিক আছে অৰ্থাৎ মানে প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট টেন্সৰ পৰা একেবাৰে ফিউচাৰ টেন্স লৈকে ঠিক আছে ওকে গটিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া কাৰণ কি হ'ব সাবস্ক্ৰাইব কৰি থলে কি হ'ব যেতিয়া মই টেন্সৰ ভিডিও আপলোড কৰিম তোমালোকে মোৰ ভিডিওটো পাই যাবা ভিডিওটো চাই তোমালোকে টেন্সৰ কনসেপ্টটো ক্লিয়াৰ কৰি লবা ঠিক আছে আৰু টেনচন ফ্ৰী হৈ যাব পাৰিবা ওকে গটিকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া ঠিক আছে ইয়াত কিছুমান বাক্য দি আছে যিবিলাক বাক্য মানে সিম্পল পাষ্ট টেন্সত আছে ঠিক আছে তো এই বাক্যবিলাকক past continuous tenseত কনভাৰ্ট কৰিবলৈ দিছে ঠিক আছে সোৱা we played cricket yesterday এটুক যদি past continuous tenseত কনভাৰ্ট কৰা হয় হেতু লিখিব লাগিব we so it was নবহি কি বহিব were বহিব যেহেতু এত we আছে we টু কি হয় প্লুৰাল নাম্বাৰ হয় হয়নে we were playing cricket yesterday ঠিক আছে নেক্সট আছে Nina read a book yesterday কি হ'ব Nina was reading a book yesterday ঠিক আছে ইয়াত তোমালোকে লিখিব লাগিব Nina was reading a book yesterday মই লিখি দিছো চিন্তা নকৰিবা তোমালোকক দেখাই দিম I watched the news on the television I was watching the news on the television ঠিক আছে I ate a banana
ইন দ্য মৰ্নিং ঠিক আছে আই ৱাজ ইটিং এ বানানা ইন দ্য মৰ্নিং ঠিক আছে তোমালোকে এইটো লিখিব লাগিব ঠিক আছে মই আগতে লিখি দিছিলোঁ তোমালোকৰ কাৰণে ঠিক আছে এইটো তোমালোকে লিখিবা ইয়াত লিখিবা নিনা ৱাজ ৰিডিং এ বুক yesterday ঠিক আছে তাৰপিছত ইয়াত তোমালোকে লিখিবা যে আই ৱাজ ৱাচিং দ্য নিউজ অন দ্য টেলিভিশ্যন ঠিক আছে টেলিভিশ্যন মানে কি টিভি নেক্সট আছে আই ৱাজ ইটিং এ বানানা অন দ্য মৰ্নিং ঠিক আছে তো এইবিলাকত তোমালোকে ধ্যান দিছানে যে মেইন ভাৰ্ববিলাক যে আছে এইবিলাকৰ লগত আই এন জি আছে গোটেইকেইটাত চোৱা আই এন জি আছে ঠিক আছে গোটেইকেইটাত আই এন জি আছে অৰ্থাৎ পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ক্ষেত্ৰত কি হয় বি ভাৰ্ব হিচাপে ৱাজ বা ৱেৰ ব্যৱহাৰ হয় আৰু মেইন ভাৰ্বৰ লগত আই এন জি লগোৱাত থাকে ঠিক আছে মই তোমালোকক ধুনীয়াকৈ বুজাই দিম বেলেগ এদিন ঠিক আছে ওকে এটা ইয়াত চোৱা ইয়াত তোমালোকক দিছে যে ফিল ইন দ্য ব্লেংকছ ইউজিং সিম্পল পাষ্ট এণ্ড পাষ্ট কণ্টিনিউৱাছ ফৰ্মছ অফ দ্য ভাৰ্বছ গিভেন ইন ব্ৰেকেটছ ঠিক আছে এই ব্ৰেকেটবিলাকত যে ভাৰ্ববিলাক দি আছে এই ভাৰ্ববিলাকৰ কি কৰিবলৈ যে তোমালোকক সিম্পল পাষ্ট টেন্স বা পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ৰূপ ব্যৱহাৰ কৰি মানে তোমালোকক এইবিলাক ভাৰ্বৰ পৰা ওলাবলৈ দিছে আৰু এই খালীবিলাক পূৰ কৰিবলৈ দিছে ঠিক আছে তো তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি আনিছোঁ তোমালোকে এইটো লিখিবা যে yesterday evening I was reading a book when the light went out I looked for a candle but I could not find one while I was searching in the drawer I found an old torch it was not working so I changed the batteries finally as I was fixing it the light came back ঠিক আছে এটা তোমালোকে লিখিবা হ'ব এতিয়া 18 এড চোৱা 18 এড তোমালোকক দিছে ৰিড দ্য ফলোইং সেন্টেন্স এণ্ড নোটিছ দ্য আণ্ডাৰলাইনড পাৰ্ট ঠিক আছে ইয়াত তোমালোকক মানে পাষ্ট পাৰফেক্ট টেন্সৰ বিষয়ে দিছে ঠিক আছে পাষ্ট পাৰফেক্ট টেন্স আমি কেতিয়া ব্যৱহাৰ কৰোঁ অতীতত ঘটি যোৱা দুটা ঘটনাৰ যিটো ঘটনা আগতে ঘটিছিল সেই ঘটনাটোক বুজাবৰ কাৰণে আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ এটা উদাহৰণ দি চাব পাৰা সীমা ডিড নট ৱান্ট টু ৱাচ দ্য মুভি উইথ আছ বিকজ शी had seen the film ঠিক আছে অৰ্থাৎ সীমাই আমাৰ লগত চিনেমাটো চাব বিচৰা নাছিলে কাৰণ তাই চিনেমাটো চাই পেলাইছিল তো চিনেমাটো চোৱা কামটো হেৰি সীমাই আগতে কৰিছে তো চিনেমা চোৱা কামটো আমি কি কৰিম পাষ্ট পাৰফেক্ট টেন্সৰ দ্বাৰা বুজাম আৰু বাকি তেওঁ যে আমাৰ লগত চিনেমা চাব নিবিচাৰে এইটো আমি সিম্পল পাষ্টৰ দ্বাৰা বুজাম ঠিক আছে ওকে এতিয়া 18 বিট চোৱা 18 বিট তোমালোকক দিছে নাও ৰিড দ্য ফলোইং সেন্টেন্সেস এণ্ড আণ্ডাৰলাইন দ্য একশ্যন ডেট হেপেণ্ড ফাৰ্ষ্ট ওৱান ইজ ডান ফৰ ইউ ঠিক আছে মানে আগতে ঘটি যোৱা একশ্যনবিলাক বুজাবৰ কাৰণে তোমালোকক মানে আগতে কোনটো একশ্যন ঘটিছিল সেইটো তোমালোকক আণ্ডাৰলাইন কৰিবলৈ দিছে তো ইয়াত হ'ব হেড পেকড ইয়াত হ'ব হেড ফিনিছড ঠিক আছে ইয়াত হ'ব হেড ক্লিনড ঠিক আছে বাকি এইবিলাক মই তোমালোকক ধুনীয়াকৈ বুজাই দিম যেতিয়া গ্ৰামাৰ পঢ়াম তেতিয়া মই তোমালোকক টেন্সৰ বিষয়ে একেবাৰে ডিটেইলত বুজাই দিম ঠিক আছে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ কৰাকৈ তোমালোকক মই বুজাই দিম ঠিক আছে গতিকে চিন্তা নকৰিবা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া ওকে ভিডিঅ'বিলাক কন্টিনিউয়াছলি চাই থাকা তোমালোকৰ গ্ৰামাৰ ক্লিয়াৰ হৈ যাব ঠিক আছে ওকে ইয়াত চোৱা কি দিছে কমপ্লিট দ্য পেৰাগ্ৰাফ ৰাইট দ্য ভাৰ্বছ ইউজিং দ্য পাষ্ট পাৰফেক্ট টেন্স ঠিক আছে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰি তোমালোকক এই খালীঠাইবিলাক পূৰ কৰিবলৈ দিছে আৰু এই ভাৰ্ববিলাক যে আছে এইবিলাক তোমালোকক পাষ্ট পাৰফেক্ট টেন্সত লিখিবলৈ দিছে ঠিক আছে মই তোমালোকক লিখি থৈছোঁ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'ব পাৰা ঠিক আছে তো প্ৰথমটোত কি হ'ব হেড কমপ্লিটেড তাৰপিছৰ ভাৰ্বটোৰ কাৰণে হেড সেট হ'ব তাৰপিছৰ ভাৰ্বটোৰ কাৰণে হেড পেকড হ'ব তাৰপিছৰ ভাৰ্বটোৰ কাৰণে হ'ব হেড টেকেন তাৰপিছৰ ভাৰ্বটোৰ কাৰণে হ'ব হেড কমপ্লিটেড ঠিক আছে তাৰপিছৰ ভাৰ্বটোৰ কাৰণে হ'ব হেড ফিনিছড ঠিক আছে তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা ঠিক আছে তোমালোকে কিতাপতে লিখিবা কাঠ পেন্সিলেৰে লিখিব পাৰিবা আৰু বহীত লিখোতে তোমালোকে এইদৰে ধুনীয়াকৈ লিখিলে হ'ল ঠিক আছে ওকে ঠিক আছে ষ্টুডেণ্টছ ইয়াত তোমালোকক কি দিছে চোৱাচোন ইয়াত তোমালোকক দিছে যে ৰিড দ্য লেটাৰ জবিন ৰুট টু দ্য হেডমাষ্টাৰ অফ হাৰ স্কুল शी is asking for permission to take leave for attend her cousin's wedding ঠিক আছে ইয়াত এটা লেটাৰ দিছে এটা চিঠি দিছে তোমালোকে এইটো পঢ়িবা ঠিক আছে এইটো পঢ়ি পিনে তোমালোকে নিজে এটা লিখিব লাগিব ঠিক আছে তোমালোকক ইয়াত নিজে এটা লেটাৰ লিখিবলৈ দিছে তোমালোকে ঠিক আছে তো তোমালোক মানে মই লিখি দিছোঁ ধুনীয়াকৈ ঠিক আছে হাউস নো ইয়াত তোমালোকে নিজৰ হাউস নো দিবা মানে তোমালোকৰ নিজৰ এড্ৰেছটো এড দিবা ঠিক আছে
তাৰপিছত তোমালোকে তাৰিখটো দিবা ওকে তাৰপিছত হেডমাষ্টাৰ মানে জালৈ চিঠিটো লিখা হৈছে তেওঁৰ এড্ৰেছটো দিবা ঠিক আছে ৰিচিভাৰৰ এড্ৰেছ দ্য হেডমাষ্টাৰ টু দ্য হেডমাষ্টাৰ ৰাজধানী এম ই স্কুল গুৱাহাটী 29 ঠিক আছে ইয়াত তোমালোকে নিজৰ স্কুলৰ নাম দিবা ঠিক আছে তাৰপিছত তোমালোকে এইটো ধুনীয়াকৈ লিখি দিবা আৰু ঠিক আছে তোমালোকে কাৰণে একেবাৰে শ্বৰ্টকৈ লিখিছোঁ তোমালোকে এইটো ধুনীয়াকৈ লিখি পেলাবা হ'ব মই আকৌ এবাৰ দেখাই দিওঁ ঠিক আছে লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা ঠিক আছে ওকে ছাত্ৰ-ছাত্ৰীসকল 20ত তোমালোকক এটা গ্ৰিড দিছে ঠিক আছে গ্ৰিডটোত কিছুমান পেলিন্ড্ৰমিক ৱৰ্ড আছে ঠিক আছে পেলিন্ড্ৰমিক ৱৰ্ড মানে সেইবিলাক শব্দ যিবিলাক শব্দক যদি আমি উল্টা কৰি লিখোঁ তথাপিও কিন্তু সেমেই থাকি যায় ঠিক আছে যেনেকৈ নেকি পিপ এই পিপ শব্দটো যদি আমি উল্টা কৰি লিখোঁ অৰ্থাৎ এই পিটো যদি আগতে আনি তাৰপিছত যদি এইটো লিখোঁ তাৰপিছত যদি এইটো লিখোঁ তথাপিও কিন্তু এই পিপেই থাকি যাব নুন শব্দটোক যদি আমি উল্টা কৰি লিখোঁ নুনেই থাকি যাব চি শব্দটো উল্টা কৰি লিখিলে চিচেই থাকি যাব আই শব্দটো যদি উল্টা কৰি লিখোঁ আই থাকিব হয়নে তো এইবিলাকক কি বুলি কোৱা হয় পেলিন্ড্ৰমিক্স ৱৰ্ড বুলি কোৱা হয় ঠিক আছে তো ইয়াত থকা পেলিন্ড্ৰমিক ৱৰ্ডবিলাক তোমালোকক এইদৰে মানে ধুনীয়াকৈ গে দিবলৈ দিছে ঠিক আছে আৰু গে দিয়াৰ পিছত তোমালোকক ইয়াত লিখি দিবলৈ দিছে গতিকে মই ইয়াত লিখি দিছোঁ তোমালোকে ইয়াৰ পৰা চাই চাই লিখি লোৱা ৰেফাৰ নুন পিপ আই এণ্ড চিচ ঠিক আছে ওকে তাৰপিছত ইয়াত তোমালোকক এটা ন'টিচ দিছে ন'টিচটোত মানে কিছুমান খালঠাই আছে এই খালঠাইবিলাক তোমালোকে পূৰ কৰিব লাগে মই পূৰ কৰি দিছোঁ ঠিক আছে তোমালোকে ধুনীয়াকৈ দৰে পূৰ কৰিবা বাকীবিলাক পৰীক্ষাত অহাৰ সম্ভাৱনা কিছু কমেই হয় ঠিক আছে ইয়াত মই ধুনীয়াকৈ দি দিছোঁ তোমালোকে ইয়াৰ পৰা চাই চাই লিখি ল'বা হ'ব ঠিক আছে ইয়াত তোমালোকক কৈছে ইমাজিন ইউ আৰ দ্য কালচাৰেল ছেক্ৰেটাৰী অফ ইয়ৰ স্কুল ইয়ৰ স্কুল ইজ গোয়িং টু টেক পাৰ্ট ইন এন ইণ্টাৰ স্কুল কালচাৰেল competition work in groups and draft a notice informing the students of classes 6 to 8 about the event and asking them to participate ঠিক আছে তো তোমালোকে এটা নোটিছ লিখিবলৈ দিছে হ'ব তো তোমালোকে নিজে নিজে চেষ্টা কৰিবা নোটিছ এটা লিখিবৰ কাৰণে ঠিক আছে তোমালোকে নিজে নিজে কৰিবা বাকী এইবিলাক পৰীক্ষাত হোৱাৰ সম্ভাৱনা কমেই কিছু ঠিক আছে হ'লেও দিব পাৰে কেতিয়াবা পৰীক্ষাত নোটিছ লিখিবলৈ আহি যায় ঠিক আছে তেতিয়া যে তোমালোকে লিখিব পাৰা গতিকে এইটো তোমালোকে প্ৰেক্টিছ কৰিবা ঠিক আছে ওকে 22 তোমালোকক দিছে প্ৰজেক্ট ৱৰ্ক এইটো পৰীক্ষাখন ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে হ'লেও যদি তোমালোকক লাগে তেনেহ'লে ইয়াৰ পৰা চাইছে লিখি ল'ব পাৰিবা ঠিক আছে এই শব্দবিলাক যে তোমালোকে দেখিছা এইবিলাক মই নিজে বহাইছোঁ ঠিক আছে তোমালোকে এইকেইটা ধুনীয়াকৈ লিখি ল'বা হ'ব তো মই মোৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হৈছে ন শেষলৈকে যোনে যোনে চাইছা তোমালোক সকলোকে বহুত বহুত ধন্যবাদ ঠিক আছে তো নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম আজি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ